গুড মৰ্নিং ৰাতিপুৱা পুৱাই আৰম্ভ কৰিছোঁ আজি ব্লগটো যোৱাকালি আহি পাইছিলোঁ হোষ্টেলত আৰু আহিয়ে ভাবিছিলোঁ যে এটা আপোনালোকৰ কাৰণে নতুন বছৰ বুলি এটা ভিডিঅ' দিম কিন্তু যোৱাকালি এইবিলাক ইটো সিটো কাম কৰোঁতে একেবাৰে সময় নহ'ল হোটেলৰ ৰুমৰ পৰা বাহিৰৰ নাজাৰা চাওকচোন চাৰিওপিনে কুঁৱলী আৰু মই নথকা অৱস্থাত কোনোবা এইবিলাক খেতি কৰিছে যোনে খেতি কৰিছে বঢ়িয়া কাম কৰিছে মানে মোৰ টেবুলখন ইয়ালৈ অনাৰ কথা ভাবিয়ে আছিলোঁ ভৰা টেবুলখন ইয়াত থাকিলে পঢ়িও ভাল লাগিব চাইও ভাল লাগিব আৰু যোন খেতিয়কে অহা যোৱা কৰি থাকে তেখেতৰ লগত যদি কিবা কাৰণত ফ্ৰেণ্ডশ্বিপ কৰিব পাৰোঁ খুজিও ভাল লাগিব ফ্ৰীতে পাই থাকিম বস্তুবিলাক মই ফ্ৰেছ হোৱালৈকে আপোনালোকে মই যোৱাকালিৰ দৃশ্য চাওক মানে যোৱাকালি মই ভিজন বৰ্ডৰ কাৰণে অলপ ৰেডি কৰিছিলোঁ মানে ভিজন বৰ্ড আজিকালিতো জানেই আপোনালোকে ট্ৰেণ্ডিঙত হৈ আছে আৰু ভাবিছোঁ প্ৰথমবাৰৰ বাবে ময়ো নতুনকৈ আৰম্ভ কৰিছোঁ ভিজন বৰ্ড চাওঁ বাৰু কিমানখিনি কামখিনি আগবঢ়াব পাৰোঁ 2025 চনৰ প্ৰথমবাৰৰ বাবে মই নিজৰ ভিজন বৰ্ডখন ৰেডি হ'বলৈ গৈ আছে আপোনালোকে বিশ্বাস নকৰিব মই কি কৰিছোঁ চাওকচোন এইখন হৈছে কাৰ্ডবৰ্ড আৰু ইয়াৰ ওপৰতে মই ধুনীয়াকৈ আৰ্ট পেপাৰ এখন মাৰি দিম আৰু এইখিনি হৈছে মেইন বস্তুখিনি মোৰ যিখিনি পৰিকল্পনা আছে 25 চনৰ এইখিনি মানে নতুন বছৰ বুলি সকলোৰে নিজৰ এটা মানে মনৰ পৰা এটা উৎসাহ জাগে যে এইবাৰ বছৰটো যেনেকৈ নহয় আগতকৈ ভাল কৰিব লাগিব তো মোৰো কিছুমান পৰিকল্পনা আছে আৰু আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন বাকী ভগৱানে যদি মুঠ দাঙিছে এইবাৰ বছৰটো মানে একেবাৰে ফালি দিম মোৰ পঢ়া টেবুলৰ অৱস্থা যোৱাকালি যি কাম কৰিছিলোঁ একেবাৰে লেতেৰা কৰি থৈ দিছোঁ নতুন বছৰৰ প্ৰথমটো উপহাৰ আপোনালোকৰ কাৰণে এই দুটা এছাইনমেণ্ট মোৰ হাতত আছে এটা হ'ল ফাৰ্ষ্ট ছেমিষ্টাৰৰ পেডাগজি অফ মেথামেটিক্সৰ প্ৰজেক্ট ছাৰ্ভে ৰিপৰ্টখন আছে আপোনালোকৰ আৰু 2 নম্বৰতে আছে আপোনালোকৰ ৱৰ্ক এণ্ড এডুকেশ্যন ক্লাছ এছাইনমেণ্টখন এই দুখন মই অলপ পিছতে ড্ৰাইভত এড কৰি দিম যিকেইজনে ফাৰ্ষ্ট ছেমিষ্টাৰৰ নোটছখিনি বায় কৰিছিল তেওঁলোকে নিজৰ ড্ৰাইভটো চেক কৰিলে পাই যাব মই অলপ দেৰিকৈ দিয়ে দিম বাৰু আপোনালোকে ভিডিঅ'টো পোৱা মানে ড্ৰাইভত এড হৈ যাব তো ফাইনেলি ৰেডি হৈ গ'ল মোৰ ভিজন বৰ্ডখন 2025 চনত কিছুমান নতুন পদক্ষেপ হাতত লৈছোঁ কি হৈ ক'ব নচোঁ আৰু না আম্বানী হৈ যাওঁ মোৰ একেবাৰে ট্ৰেণ্ডিঙত আছে মেনিফেষ্টেশ্যন যদি আপোনালোকে কৰিব বিচাৰে বা এনেকুৱা ধৰণৰ ভিজন বৰ্ড এখন যদি ৰেডি কৰিব বিচাৰে তো আপোনালোকেও এনেকৈ সুন্দৰকৈ আপোনালোকে কৰিব পাৰে আৰু যিসকলে নাজানে মেনিফেষ্টেশ্যনটো কি মই আপোনালোকক কওঁ যে এটা হৈছে এইটো বিশ্বাস মানে ধৰি লওক কিবা এটা বস্তু আপোনালোকৰ ধৰি লওক ভাল লাগিল আৰু সেই বস্তুটো পাবৰ কাৰণে আপোনালোকে বহুত কষ্ট কৰিছে নিজৰ মনটোক ৰেডি কৰিছে বোলে সেইটো বস্তুটো এনি হাও মোক লাগিবই লাগিব तो हेतुक कोई मैनिफेस्टेशन अगर किसी चीज आप शिद्दत से चाहो तो पूरी कायनात आपको मिलाने की साजिश में लग जाती है एटू এটা ডায়লগ এটা আছিল সার্ভিকানৰ তো বেসিক্যালি এটুৱে 2025 চনত মই কি কাম হাতত লম প্ৰথমতে হৈছে ফিটনেস এইটো মেইন আগতেতো আপোনালোকে দেখা পাইছিল যে কিমান মই কি নাছিলো আৰু এতিয়া বৰ্তমান সময়ত মই কিমান শকত হৈ পৰিছো আৰু দেহাটোৱে মেইন দেহা নাথাকিলে নাই গতি নম্বৰ প্ৰায়োৰিটি দিম মই সিটেট মানে যেহেতু এইবাৰ মোৰ লাষ্ট সেম মানে এইবাৰ এক বছৰ যেহেতু মই আছো ইয়াত মোৰ হোষ্টেলত থাকিয়ে যাতে মই এই সিটটো ভাল নাম্বাৰ লৈ মই যাতে পাছ কৰি যাব পাৰোঁ তো 2 নম্বৰ প্ৰায়োৰিটি এটো সিটেট পাছ কৰিব লাগিব এনি হাউ তো 3 নম্বৰ লক্ষ্য 2025 ত হৈছে ট্ৰেভেলিং আমি ঘূৰি ফুৰিব লাগে দে মই মোৰ বিশ্বাস এটো কিতাপৰ নলেজতকে প্ৰেক্টিকেল নলেজ যদি আপোনালোকে কিবা বিচাৰে তেতিয়াহ'লে ঘূৰি ফুৰক নলেজ এটা গেইন হ'ব ডে টু ডে লাইফটো আপোনালোকে কেনেকৈ চলে কেনেকৈ মানুহবিলাকে চলি আছে সেইখিনি আপোনালোকে জানিব পাৰিব মানুহৰ কালচাৰখিনি জানিব পাৰিব বস্তুখিনি বহুত জানা হয় আমাৰ কাষৰে এজন ল'ৰা ক্লাছ 5তে পঢ়া বাদ দিছে কিন্তু আজি সি হিন্দী ক'ব জানে ইংলিছ ক'ব জানে মানে ধুনীয়াকৈ চলিব জানে য'তে হ'লেও আৰু ইণ্ডিয়াখন সি ঘূৰি নোপোৱা জাগাই নাই পইণ্টটো মোৰ হ'ব 50K ছাবস্ক্ৰাইবাৰ 50K মোৰ ফেমিলি সদস্য হ'ব লাগিব এই 2025 আৰু আং বাং ভিডিঅ' বনালেতো আপোনালোকে নাচায় তো ভাবিছোঁ এবাৰ প্লেনিং কৰিম প্ৰপাৰ প্লেনিং কৰিম মানে মই আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব ক'ত গ'ল এইখন ডায়েৰীত পুৰা মই ধুনীয়াকৈ বনাই ল'ম মই কি কৰিম ডে টু ডে লাইফত লগতে গোটেইখিনি থাকিব এইটো ডায়েৰী তো ইয়াত এইখন ডায়েৰী মতে মই কামবিলাক আৰম্ভ কৰিম মানে ভাল কণ্টেণ্ট বনাওঁ আপোনালোকৰ কাৰণে 4 নম্বৰ পইণ্টটো হ'ব মোৰ বিজনেছ এই 2025 চনটোত মই কিবা নহয় কিবা এটা বিজনেছ কৰিবই লাগিব কাৰণ মই বিশ্বাস কৰোঁ কিছুমান বস্তু আমাৰ হাতত নাথাকে সেইবাবে ৰৈ থাকিব নালাগে আজি আপুনি প্ৰিপাৰেশ্যন কৰিছে চাকৰিৰ কাৰণে কিবাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকক লগতে কিবা ঠাইত বিজনেছো আৰম্ভ কৰক তো 2025 চনটোত মই ভাবিছোঁ এবাৰ কিবা নহয় কিবা এটা বিজনেছ কৰিম থাকিব ছেভিং মানুহক টকা পইচা যিমানে জৰুৰী তাতকৈ জৰুৰী আপুনি ক'ত ইনভেষ্ট কৰিব ক'ত খৰচ কৰিব যদি আয়তকৈ যদি আপোনালোকৰ ব্যয় বেছি হয়
তেতিয়াহ'লে আপোনালোকে উল্টাত পৰিব, ধাৰ লাগিব আপোনালোকৰ। আজিকালি আৰু তো ক'বাই ভাল হৈছে, QR কোড আছে, UPI আছে, ধচকে মাৰি দিলা পইচা কেইটা খতম। তো সেইকাৰণে ভাবিছোঁ এনেকুৱা এখন ডায়েৰীত মই হিচাপ কৰিম যে আজি দিনটোত কিমান খৰচ হ'ল, কিমান মই এইটো মাহত খৰচ কৰিলোঁ, মোৰ তাত থাকিব। কাৰণ অনুমান কৰিব পাৰিতো বোলে এইটো 2025 চনৰ জানুৱাৰী দেখোন মই এইখিনি খৰচ কৰিছোঁ, নেক্সট বছৰ মই অলপ কমকৈ খৰচ কৰিম। বুজি পাইছেনে? আজিকালি মানুহবিলাকে কয় এই খুটাত জমা নথয়। আগতে আমি খুটাত খুচুৰা পইচাবিলাক জমা থৈছিলোঁ, লগতে আমি টেকেলিত পইচা জমা কৰিছিলোঁ। আজিকালি ল'ৰা ছোৱালী অলপ পইচা পালাক 10 টকা কিবা কিবি খাই পেলাক। সেয়ে পইণ্টটো হৈছে এটা আইফোন লওক। এই যুদ্ধ ক্ষেত্ৰত যদি নামিছোৱে তো ভয় কৰিতো লাভেই নাই, কাম কৰিবই লাগিব, চলি গৈ থাকিবই লাগিব। তো ভাবিছোঁ এটা কেমেৰাৰ প্ৰয়োজন মোৰো আছিল, মানে এইটো কেমেৰা ইমান এটা ভাল নহয়। এটা যদি টকা পইচা মিলে তেতিয়াহ'লে একেবাৰে শেষত এটা আইফোন এটা লওঁ। লেজিনেছ, এইটো মই এডিক্টেড। মানে কিবা এটা কাম আজি কৰিম কালি কৰিমটোৱে, মানে কাম আজি কৰিম কালি কৰিমটোৱে সদায় পিছুৱাই থাকোঁ। সেইবাবে ভাবিছোঁ এই লেজিনেছৰ এই বস্তুটো, এই চেপ্টাৰটো ক্ল'জে কৰি দিম। ধৰি লওক এই ভেণ্টিলেটৰখিনি, ইয়াত পৰা মানে বান্দৰ বহুখিনি সোমাই আৰু মোৰ বহুত খোৱা বস্তু অনিষ্ট কৰে। চাউলে 20-30 কিলোমান খাই পেলালে। তো ভাবিছোঁ আজি একেবাৰে কাট মাৰি বান্দৰ সোমাব নোৱাৰা কৰি দিম। যদি সফল হ'ব পাৰোঁ, মই আপোনালোকক দেখুৱামেই। ডে টু ডে লাইফত যিখিনি হ'ব, যিখিনি ঘটনা ঘটি থাকিব, মই পূৰা আপোনালোকক দেখুৱাই থাকিম। আৰু এইখিনি আছিল 2025 চনৰ মোৰ পৰিকল্পনাখিনি। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। আৰু আজি আলহী এটা আহিল, কালি মানে এক্সাম আছে, SI এক্সাম, সেইকাৰণে দিব আহিল। আজি ৰুমতে থাকিব, কালি যাব মানে।